গোর্খাল্যান্ড স্টেট ডিমান্ড কমিটি চিফ কনভেনর মিস্টার সঞ্জয় তুলুং উপস্থিত আছে আৰু তেখেতৰ সহকৰ্মী এজন এক্সিকিউটিভ মেম্বাৰ মিস্টাৰ অজয় ৰায় তেখেতেও ইয়াত উপস্থিত আছে আৰু আমাৰ বনচুৰ ব্যক্তিবৰ্গ আৰু গাঁওবুঢ়া এছ'চিয়েশ্যন আৰু আগৰ উভয় সংগঠনে গোৰ্খাল্যান্ড ডিমান্ড কমিটি আৰু বনচু আৰু আমি সহযোগী সংগঠনবোৰ একেলগে আমি উভয় দাবীক আমি সমৰ্থন আগবঢ়াব। গোৰ্খাল্যান্ড দাবীটো আমি সমৰ্থন জনাইছোঁ আৰু গোৰ্খাসকলেও আজি তেখেত নেতৃবৰ্গসকলে আমাৰ যিটো বড়োলেণ্ড দাবী এই বড়োলেণ্ড দাবী তেখেতসকলেও সমৰ্থন জনাব। আজি এইটো একমতভাৱে আমি আলোচনা কৰিলোঁ আৰু পৰ্যায়ক্ৰমে আমি নেক্সটত আমি বহিম একেলগে আমি দাৰ্জিলিঙত গৈ আলোচনা কৰিম আকৌ আৰু কেনেধৰণৰ আমি আন্দোলনটো আগবঢ়াই লৈ যাম এই বিষয়ে আমি বৃহৎভাৱে আলোচনা কৰিম আৰু যিকোনো সময়ত ছেপাৰেটলি তেওঁলোকে যদি আন্দোলন কৰে আমি আমাৰ তৰফৰ পৰা তেখেতসকলৰ মুভমেণ্টক আমি ছাপোৰ্ট কৰিম আৰু আমিও যদি ছেপাৰেটলি আমি প্ৰগ্ৰাম লওঁ আন্দোলনৰ এই কাৰ্যসূচীবোৰত গোৰ্খাল্যান্ড ডিমান্ড কমিটি তেখেতসকলৰ নেতৃবৰ্গেও আমাক সমৰ্থন কৰিব আৰু ইয়াৰ বাহিৰেও আমি কেতিয়াবা আকৌ মানে দিল্লীলৈ গৈ একজোটভাৱে ধৰ্ণা দিব বুলি আমি আজি আলোচনা উপনীত হৈছোঁ। আমি মানে দৃঢ়ভাৱে ক'ব বিচাৰিছোঁ যে আমাক বড়োলেণ্ড লাগিবই, বড়োলেণ্ড অবিহনে আমাৰ একো নহয়। আমাৰ মূল দাবীটো আছিলে আগৰ পৰাই বড়োলেণ্ড ৰাজ্য সৃষ্টি কৰা আৰু বড়োফা উপেন্দ্ৰ ব্ৰহ্মই এই বড়োলেণ্ড ৰাজ্য সৃষ্টি কৰিবৰ কাৰণে আমাক মানে পথ দেখুৱাইছিলে আৰু তেখেতে আমাক উৎসাহ অধিকৰণে যোগাই তেখেতে আমাক মানে বচন দি গৈছিলে যে বড়োলেণ্ড নোহোৱালৈকে আপোনালোকে একগোট হৈ যুঁজিব লাগিব আৰু একগোট হৈ বড়োলেণ্ডৰ কাৰণে সংগ্ৰাম কৰিব লাগিব। তেখেতে আমাক এই মানে উপদেশ আমাক দিছিলে। সেইকাৰণে আমি এই তেখেতৰ উপদেশটো লৈ আজি আমি বড়োলেণ্ডটো যেনে হ'লেও সৃষ্টি কৰিম এই দৃঢ় ভাগ লৈ আমি আন্দোলন কৰিবৰ কাৰণে আমি আজি একগোট হ'লোঁ। আমাৰ আজি আছে এই বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ আৰু ছিনিয়ৰ ষ্টুডেণ্ট ফৰাম আছে, এক্স ভলণ্টিয়াৰ ফ'ৰ্চ আছে আমাৰ আৰু বনচু আছে। অকল এইটোৱেই নহয়, আমাৰ লগত বহুতো আৰু ওলাই আহিব, কিয়নো বড়োলেণ্ড ৰাজ্যৰ মানে যে আমাক লাগে সেইটো সকলোৰে বড়োবিলাকৰ মাজত মানে তেজত সেইটো আছে। সেইকাৰণে যেতিয়া আন্দোলন ষ্টাৰ্ট হ'ব এইটো চবেই ওলাই আহিব, ৰাইজে ওলাই আহিব, আমি এইটো জানো। আমি আশাবাদী যে আমি যেতিয়া প্ৰগ্ৰামটো ল'ম, আন্দোলনৰ প্ৰগ্ৰামটো ল'ম, কাৰ্যসূচী ল'ম, তেতিয়া ৰাইজে আমাক সহযোগ কৰিব, এইটো আমি আশা কৰোঁ।